ৰঙাপানী বৃহত্তৰ অঞ্চলৰ সমূহ ৰাইজ মিলি লগতে জুবিন অনুৰাগীসকলে আমাৰ ৰঙাপানী সমবায় সমিতিৰ প্ৰাংগণত আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰতে আমি কাৰ্যসূচী পালন কৰিছোঁ। আৰু প্ৰথমতে আমি লগে আমি সমদল উলিয়াইছিলোঁ জুবিনদাৰ আত্মাৰ সদ্গতিৰ কাৰণে। দ্বিতীয়তে আমি সৰ্বধৰ্মৰ এটা প্ৰাৰ্থনা সভাৰ আমি আয়োজন কৰিছিলোঁ, য'ত নেকি আমাৰ কোৰাণ পাঠ, গীতা পাঠ আৰু আমাৰ ভাগৱত পাঠ কৰা হৈছিলে। লগতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ঠিক সন্ধিয়া 6 বজাৰ লগে আমি সমূহ ৰাইজ মিলি আমি বন্তি প্ৰজ্বলন কৰিম 1000 এটা চাকি। গতিকে আশা ৰাখিছোঁ জুবিন গাৰ্গ অমৰ হওক। জুবিন গাৰ্গৰ সৃষ্টিৰাজি আমাৰ অসমতে নহয়, কেৱল গোটেই ভাৰতবৰ্ষৰ পৃথিৱীতে আমাৰ প্ৰচলন হৈ থাকক, এই আমাৰ কামনা। আৰু চৰকাৰকো আমি আহ্বান জনাইছোঁ জুবিন গাৰ্গৰ যিবিলাক সৃষ্টিৰাজি আছে, জুবিন গাৰ্গৰ যিখিনি মানে গীত মাতখিনি আছে তাক সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা কৰে, যাতে তেওঁলোকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে আহ্বান জনাইছোঁ। আজি দুখৰ বিষয় যে আমাৰ যিজন শিল্পী তেওঁ আজি আমাৰ মাজত নাই। আজি তেওঁৰ যিখিনি সৃষ্টি, আজি যিখিনি তেওঁ আমাৰ কাৰণে থৈ গ'ল, এইখিনি আমি যাতে অনাগত দিনত আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আজি আমি সকলো ৰাইজক এটা আহ্বান জনাম। আৰু আমাৰ মুখ্যমন্ত্ৰী তথা চৰকাৰকো আমি এটা আহ্বান জনাম যে আমাৰ জুবিনদাৰ যিখিনি আমাৰ বস্তু থৈ গ'ল, তেওঁলোকৰ শিল্পীৰ যিখিনি লিখিত শিল্পী থৈ গ'ল, সেইখিনি যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমাৰ অসমত এটা তেওঁৰ নামত এটা মিউজিয়াম হ'ব লাগে। অসম তথা ভাৰতবৰ্ষৰ তথা বিশ্বৰ সকলো মানুহৰ মুখে মুখে তেওঁৰ গীত মাতটো বা তেওঁৰ কীৰ্তি সেইটো ৰাখিব খুজিছে। গতিকে সেইকাৰণে ক'ব খোজোঁ তেওঁৰ দেহাৰে মৃত্যু হৈছে, কিন্তু আত্মাৰ মৃত্যু হোৱা নাই। সেইকাৰণে মই আজি এই অঞ্চলৰ আটাইবোৰ ৰাইজে একগোট হৈ আজি আমি ৰঙাপানী 1 নং সমবায় সমিতিৰ প্ৰাংগণত আমি তেওঁৰ শ্ৰদ্ধাঞ্জলি আমি সমদলো ওলাইছোঁ। লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা এটা প্ৰগ্ৰাম কৰা হৈছে আৰু এই প্ৰগ্ৰামত এই অঞ্চলৰ আটাইবোৰ ৰাইজে সহায় সহযোগিতা কৰিছে। আমি এইটোৱে প্ৰমাণ পালোঁ যে জুবিনৰ প্ৰতি মানুহৰ যে আনুগত্য স্বীকাৰ বা তেওঁক যে সকলোৱে ভাল পায়, এইটোৱে আজি ইয়াত প্ৰমাণিত হ'ল। আৰু মই চৰকাৰক এইটো অনুৰোধ কৰোঁ যে যি তেওঁৰ চিতা ভস্ম বা চিতাৰ কাৰণে আজি গুৱাহাটীত এটা তেওঁৰ সমাধি স্থাপন কৰিব বিচাৰিছে, মই ভাবোঁ প্ৰতিখন স্কুল তথা অনুষ্ঠানবোৰত তেওঁৰ যাতে সমাধি এটা স্থাপন কৰে, এইটোৱে কামনা কৰি মই অসমৰ মুখ্যমন্ত্ৰীলৈ আবেদন জনাইছোঁ। আমাৰ জুবিনদা আছিল এটা বিশ্ব ব্ৰহ্মাণ্ড এটা শিল্পী আৰু আমাৰ জুবিনদাৰ কোনো ধৰণৰ মানুহৰ মানে খুব নাছিল, হেৰি নাছিল, এজন নিৰপেক্ষ মানুহ আছিল। আৰু আমাৰ জুবিনদাৰ কোনো ধৰ্ম নাছিল, সি মানৱ ধৰ্মলৈ বিশ্বাস কৰিছে। আমাৰ জুবিনদা অমৰ হৈ থাকক। আৰু আমি চৰকাৰক এটা কথাই অনুৰোধ জনাওঁ, প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এটাকৈ আমাৰ জুবিনদাৰ মূৰ্তি হ'ব লাগে। মোৰ এইখিনিয়ে কথা, মোৰ চৰকাৰক এইখিনিয়ে অনুৰোধ।